হৈ যাব হ'ব। আৰু এই অঞ্চলৰ সমস্যা কি আছে? ইয়াতে ৰাস্তা, অলপ ৰাস্তা আছে এইখিনি, এবাৰ বহুত বেছি ৰাস্তা নাই, অলপ ৰাস্তা। এতিয়া ডাঙৰ ডাঙৰ ৰাস্তাবিলাক চব হৈ গ'ল, হ'লনে নাই কওক? সৰু সৰু ৰাস্তাবিলাক আছে, তপনে 1.5 বছৰৰ ভিতৰত চেষ্টা কৰি দিব। খোৱা পানীৰো সমস্যা আছে বুলি ক'লে মই অৱগত, সেইকাৰণে কৰিছোঁ। বেলেগ মিটিঙত মই গ'লে এনেকৈ নুসুধো, কাৰণ এইখিনি মোৰ নিজৰ মানুহ, ওচৰৰ মানুহ, দায়িত্ব CM দিয়ে গৈছে। গতিকে আপোনালোকৰ পৰা জানি ল'লো, মথাউৰিবিলাক কৰিব লগা আছে, অকণমান ৰাস্তা কৰিব লগা আছে, খোৱা পানীৰ অকণমান সুবিধা কৰি দিব লগা আছে। এইখিনি কৰি দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকক কথা দিছোঁ। পুনৰ সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে তপনক ভোট দিয়ে আপোনালোকক ক্ষমা কৰিব, হ'ব? ঠিক আছে? মোৰ লগত ক'ব ভাৰত মাতা কি, ডক্টৰ তপন দাস, ডক্টৰ তপন দাস, মোদী, নৰেন্দ্ৰ মোদী। মোৰ তাতো আছে 7-10 কিলোমিটাৰ মোৰ তাতো আছে কৰিব লগা। প্ৰথম এবাৰ জাগিৰোড আৰু ডিমৰীয়াৰ যিখিনি আধা বনোৱা মথাউৰি প্ৰথম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিম। জাগিৰোডতকৈ আগৰ ডিমৰীয়াৰ কৰিম, হ'ব? আপোনালোকৰ কথা দি গ'লো, কিন্তু আপোনালোকে চেংচন হওঁতে গম পাব তপন দাসটো জিকিবই। তপন দাসে গম পাব, আমাৰ বিজেপিৰ নেতৃবৃন্দ আছে, AGP নেতৃবৃন্দ আছে, গম পাব এবাৰ যদি আমাৰ চৰকাৰ হয়, মই মন্ত্ৰী হওঁ নহয় নাজানো, যদি মন্ত্ৰী হওঁ প্ৰথম মথাউৰিৰ চেংচনটো ডিমৰীয়া সমষ্টিত দিম, আপোনালোকৰ হাতত প্ৰতিশ্ৰুতি। আৰু মই যি কথাটো কৰিম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি ৰাজনীতি শিকিছোঁ, গতিকে এটাই শিকিছোঁ, কথা দিলে কথা ৰাখিব লাগে। মই আকৌ ক'লো, আমাৰ চৰকাৰ হ'ব, যোনে জলসম্পদ মন্ত্ৰী হয় তাকেই মই ৰিকুৱেষ্ট কৰিম। মই অলপটো কৰিয়ে দিলোঁ, বেলেগ হ'লেও ৰিকুৱেষ্ট কৰিম যে এইবাৰ অসমৰ প্ৰথম 120 কিলোমিটাৰ, আকৌ কৈছোঁ 120 কিলোমিটাৰ মাত্ৰ মথাউৰি কৰিব লগা আছে। প্ৰথম চেংচনটো ডিমৰীয়া সমষ্টিত দিয়া হ'ব, হ'ব, হ'ব। কমেও 2.5 লাখ যুৱক যুৱতীক চাকৰি দিব। ক'ৰবাত এটা টকাৰ দুৰ্নীতি হৈছে নেকি? আজিকালি চাকৰি দিলে ক'ৰবাত এটা টকাৰ দুৰ্নীতি হোৱা শুনিছে নেকি? ধনী ঘৰৰ কম চোকা, ধনী ঘৰৰ গাধা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নেকি? কংগ্ৰেছৰ দিনত চোকা হ'লে চাকৰি নাপায়। কংগ্ৰেছৰ দিনত কোনে চাকৰি পায়? যোনে টকা দিব পাৰে তেওঁলোকেহে চাকৰি পায়। APSC চাকৰিত 50 লাখ টকালৈকে ঘুচ দিব লগা হৈছে। আৰু চোকা ল'ৰা ছোৱালীবিলাকেও চাকৰি নাপাই সংকটত ভুগিছিল। কিন্তু আজি সেই পৰিৱেশটো নাই। সেই পৰিৱেশ কোনে নাইকিয়া কৰিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইকিয়া কৰিছে, হয়নে নহয় কওক? আজি আমি ঘোষণা কৰিছোঁ যে এইবাৰ যদি আমি চৰকাৰলৈকে আহোঁ, আমি অসমৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক কি দিম? চাকৰি নহয়, চাকৰি 2 লাখক দিম বুলি কৈছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 5 লাখ টকাকৈ দিম, আপোনালোকে কাম কৰিব পাৰে। আৰু 15,000 মানকে পৰিয়াল এটা সমষ্টিত পাব। এনেকুৱা লাগে নে নালাগে কওক? আৰু 15 লাখ মহিলা উদ্যমিতাৰ 25,000 টকা পাব। এইটো পাব লাগে নে নালাগে কওক? কংগ্ৰেছে যদি প্ৰতিশ্ৰুতি দিয়ে পাব নিচিনা লাগে নে? কংগ্ৰেছে প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতি পালন কৰিব নিচিনা লাগে নে? লাগে নে? কিন্তু বিজেপিয়ে যদি প্ৰতিশ্ৰুতি দিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি প্ৰতিশ্ৰুতি দিয়ে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি প্ৰতিশ্ৰুতি দিয়ে, আখৰে আখৰে পালন কৰে, হয়নে নহয় কওক? আজিৰ পৰা 10 বছৰৰ আগতে ৰাস্তা পথৰ অৱস্থা বহুত বেয়া আছিল। অতুল্লা আগতে মন্ত্ৰী আছিল। অতুল্লা যোৱা 5 বছৰত আমি বহুত ৰাস্তা বনালো, হয়নে নহয় অতুল্লা? যোৱা 5 বছৰত বহুত ৰাস্তা বনাইছিল নাই? যোৱা 5 বছৰত ৰাস্তা বনাবলৈ বা যোৱা 7 বছৰ 8 বছৰত ৰাস্তা বনাবলৈ আমি একোজন বিধায়কে বছৰত 70 কোটি 80 কোটি টকা পাইছো নে নাই কওক? আৰু ৰাস্তাবিলাক ভাল